কিবা খাব লগা পাইছে নাই? হে গাইজ ৱেলকাম টু আৱাৰ চেনেল। এই ইণ্টাৰভিউটোৰ দিনত থওঁ কাৰণ মন চন বহুত ভাল নহয়। এইটো কাৰণে ভাল নহয়, কেতিয়াকৈ হস্পিটেলত এডমিট কৰিছে আৰু মই ফোন কৰি খবৰ লৈছোঁ। আগতকৈ বহুত বেছিখিনি ভাল পাইছে আৰু একবাৰ যাই পেলাই মই খবৰ লৈ আহোঁ। আৰু এতিয়া গুৱাহাটীত ৰাখা বুলি কৈছে, কিন্তু গুৱাহাটীৰ আছে চাৰিআলিত চিগনেছ হস্পিটেলত আছে। মই এতিয়া আছোঁ গৌৰীপুৰৰ ওচৰত আৰু মই এতিয়া তালৈকে যাওঁ, যাই খবৰ লওঁ আৰু ফোন কৰি থকাতকৈ ওচৰত যাই খবৰটো ল'লে অলপ বেছি ভাল লাগিব। আৰু আপোনালোকেও কামনা কৰক যাতে সোনকালে সুস্থ হৈ উঠে আৰু আগতকৈ বহুতখিনি সুস্থ হৈছে। আৰু মই এতিয়া যাই একবাৰ খবৰ লৈ আহোঁ। ৰাতি গুৱাহাটীত বহুত বৰষুণ দিছিলে আৰু আহি পালোঁ মই এতিয়া চাৰিআলি আৰু অকণমান যাব লাগিব। এতিয়া বৰষুণ দিলে হ'ল আৰু ওপৰফালে বতৰ দেখোন বহুত বেছিকৈ বেয়া হৈ আছে। বৰষুণ দিলে কথা নাই বাৰু, ৰেইনকোট আছে। মই ইয়াৰ লগত মানে ডিউটিৰ পৰা আহি আছোঁ, লগত ৰেইনকোট আছে, কিন্তু ৰেইনকোট দিলেও ৰেইনকোটৰ কাম নাই। আহি পালোঁ চিগনেছ হস্পিটেল। এতিয়া মই বেগখন থৈ লওঁ, থৈ পেলাই যাওঁ আৰু ইছৰপে ৱাৰ্ডত চিফ্ট কৰা বুলি কৈছে আৰু ভাল লাগিছে। আৰু এতিয়া মই ওপৰত যাই একবাৰ খবৰটো লৈ আহোঁ আৰু এতিয়া ওপৰলৈকে যাই আছোঁ মই। এতিয়া কেনেকুৱা পিছে জাৰি দেখাব আনগাই বাৰু। এতিয়া কেনেকুৱা ভাল পাইছেনে? বহুত কিবা খাব লগা পাইছে নাই? মাতটো পূৰা আহে আৰু অকণমান আহি যাবচোন। আৰু এইটো অকণমান বলটো টিপি থাকিব থাকে, যেনে বেছি কথা পাতি থাকিব নালাগে বাৰু। বৰষুণ নেৰিব নেকি? বহুত টাইম থাকিলোঁ আৰু মানে কি অলপ এই মূৰ চুৰ ঘূৰা নিচিনা হৈছে। তাৰপিছত আৰু কেতিয়া ৰিলিজ দিয়ে একজেক্ট কোৱা নাই, আৰু 3-4দিনমান পিছত ৰিলিজ দিব। আৰু এই ইংলেণ্ডৰ মানুহ এটা লগ পাই গ'লোঁ। হে কি খবৰ? ভাল ভাল। একেলগে আহিলোঁ, দাদাৰ খবৰ ল'বা, দীপদাৰ খবৰ ল'বা। অঁ ইয়াক দেখালোঁ পুৰা ইংলেণ্ডৰ ভাল লাগে। মই মাজতে কৈ দিলে নকোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু ই ভাই বোলে এতিয়া মোৰ লগতে যাব, গতিকে যাওঁ। আৰু ঠাণ্ডা লাগিছে, বাইক চলাই আহি আছোঁ, ঠাণ্ডা লাগি গৈছে আৰু অকণমান ৰখি দিছোঁ আৰু ভাইৰ লগত ৰখিলোঁ। আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে সঞ্জীৱ ডেকা বুলি, আৰু আপোনালোকে চাৰ্চ কৰিব চাব। আমি অকণমান টাইম ইয়াত ৰখি পেলাই যাম আৰু মানে বহুত বেছি ঠাণ্ডা লাগিছে। আৰু নাৰিকলী মন্দিৰত হৈ আছে মনসা পূজা, আৰু আপোনালোকে প্ৰাৰ্থনা কৰক যাতে কেতিয়াকৈ সোনকালে সুস্থ হৈ উঠে। আৰু মই অকণমান সোমাই পেলাই চাই পেলাই চাওঁ। আকৌ ওপৰ ফালে নহয় বৰষুণে আহিছে, বৰষুণত ভিজবা লাগে নেকি নাজানো, কিনকিনীয়াকৈ বৰষুণ দি আছে। আৰু গাঁৱত ধুই অহা নাই, ভিতৰলৈকে সেৱা কৰিবৰ কাৰণে নাযাওঁ, ডিউটিৰ পৰা আহি আছোঁ কাৰণে। আৰু একবাৰ ভিতৰৰ ফালে সোমাই যাই পেলাই চাওঁ। নাৰিকলী মন্দিৰত আহিলে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু ভক্তৰ আগমন এনি টাইম হৈ থাকে। আৰু নাৰিকলী মন্দিৰত মই এক্সট্ৰা ব্লগ দি দিছোঁ, আপোনালোকে চাব পাৰে। কৰি আছে ভিজু নেকি আগতে, আৰু য'ত পূজা হৈ আছে তাতে তাৰ ওচৰলৈকে যাই আছোঁ। আৰু ইয়াতে ভোগৰ ব্যৱস্থা কৰি আছে আৰু ইফালে হৈ আছে পূজা। আৰু ইয়াতে বঢ়িয়া এটা মন্দিৰ বনাই আছে, শিৱ মন্দিৰ এটা। আৰু ইয়াতে হৈ আছে মনসা পূজা। কিনকিনীয়া বৰষুণ দিয়ে আছে, এতিয়া ভিজুহে নেকি। আৰু যাওঁ এতিয়া সোনকালে ঘৰতলৈকে। ভাগ্য ভাল, নিভিজাই আহি পালোঁ। হ'লেও অকণমান কিনকিনীয়া বৰষুণ পালোঁ আৰু এতিয়া ওলাই আহিছোঁ কলি। আৰু ভাত খাওঁ, ভোক লাগিছে। আৰু আজি আমি চাব যাম বিহু, কিন্তু বৰষুণ দিলে যাম। আজি ৰাতি আমি বিহু চাব যাম বুলি ভাবছিলোঁ, কিন্তু কথা হ'ল বৰষুণ দি আছে, বহুত বৰষুণ দিয়াৰ কাৰণে আজি বিহু কেঞ্চেল হ'ল। আৰু জেঠৰ 7 তাৰিখ মানে হ'ব, গতিকে জেঠৰ 7 তাৰিখে আমি বিহু চাব যাম, যদি একো অসুবিধা নহয়। আৰু ইফালে মইনা ভেন্দি কুটি আছে, ভেন্দি ভাজবো তাৰমানে।